HM SSA ইয়াত কাম কৰা কৰ্মচাৰীসকলেও এতিয়াৰ পৰা 100% মেডিকেল ৰিম্বাৰ্সমেন্ট পাব। এটো এটা বহুত ডাঙৰ সুবিধা তেওঁলোকৰ কাৰণে আমি আগবঢ়াইছো। অংগনবাদী আশা কৰ্মী মিড ডে মিল ওয়াৰ্কাৰৰো দৰমহা আমি বৃদ্ধি কৰিম। ফিক্স পে যিবিলাক মানুহে কাম কৰে অসম গভৰ্ণমেণ্টত তেওঁলোকে হাউস ৰেন্ট এলাউন্স নাপায়। এইবাৰ আমি তেওঁলোকক 50% হাউস ৰেন্ট এলাউন্স দিম বুলি কৈছো। আৰু NHM SSA কাম কৰা কৰ্মচাৰী সকলৰো যাতে এটা নিজৰ ঘৰ হয় তেওঁলোকক আমি আপোন ঘৰ আঁচনিৰ সুবিধা তেওঁলোকলৈ সম্প্ৰসাৰণ কৰাৰ কথা আমি চিন্তা কৰিছো। আমাৰ যি ইয়েৰ অফ বুকস আছে ইয়েৰ অফ বুকসত আমি এইবাৰ বহুত কেইটা নতুন কথা আগবঢ়াইছো। গ্ৰন্থমেলা পাতিলে সহায় 1000 সৃষ্টিশীল লিখকলৈ 25000 টকাৰ সাহায্য আৰু চৰকাৰী কৰ্মচাৰীসকলক গ্ৰন্থমেলাৰ সময়ত আমি দৰমহাৰ লগত 1000 টকা দিম যাতে তেওঁলোকে গ্ৰন্থ কিনিব, কিন্তু গ্ৰন্থ কিনাৰ হিচাপখন তেওঁলোকে আহি অফিচত জমা দিব লাগিব। গতিকে ছাৰবাইদেউসকল এয়া নিশ্চয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেইবাটাও বৃহৎ সুখবৰ দিছে। যিকেইটা সুখবৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব। লগতে নতুনকৈ অহা ছাৰবাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।